এইবাৰ অসম পুলিচত ল'ৰাৰ পোষ্ট কিমান আছে আৰু ছোৱালীৰ পোষ্ট কিমান আছে ঠিক আছে ছোৱালীৰ পোষ্টখিনি বহুতে গম পোৱা নাই সুধি আছে ছোৱালীৰ পোষ্ট কিমান আছে তো এতিয়া চাওক ৰিজাৰ্ভেশ্যন সকলোৰে বেলেগ বেলেগ অবিচি যদি ল'ৰা থাকে তাৰো বেলেগ এমঅবিচি ল'ৰা থাকিলে তাৰো বেলেগ ঠিক আছে এছ টি ল'ৰাবিলাকৰ বেলেগ প্ৰত্যেকৰে ৰিজাৰ্ভেশ্যন আছে আৰু বাকী জেনেৰেলত বাহিৰে এক্সেপ্ট জেনেৰেল ঠিক আছে জেনেৰেলত বাকী যিমানখিনি মানে ৰিজাৰ্ভেশ্যন কৰি কেনে ৰয় সেইখিনি জেনেৰেলৰ হয় সেইটো আমি গমেই পাওঁ সেইকাৰণে জেনেৰেলৰ কাটঅফটো খুব হাই যায় ঠিক আছে আৰু মানুহো বেছি এতিয়া বাকী বাদ দিলোঁ যে ছোৱালীৰ পোষ্ট কিমান আছে সেইটো কথা পাতিম আৰু ৰিজাৰ্ভেশ্যন NCC কৰাসকলে কিবা প্ৰফিট আছেনে নাই বা স্পৰ্টছৰ কেনেকুৱা কি প্ৰফিট সেইখিনি কথা পাতিম খুব ইনফৰ্মেটিভ ভিডিঅ' হয় ভিডিঅ'টো শেষলৈকে চাবা আৰু শ্বেয়াৰ কৰিব ঠিক আছে তো এতিয়া কথা হ'ল যে ধৰিলোঁ আমি গম পাওঁ যে AB আৰু UB দুয়োটাতে পোষ্ট ওলাইছে বিশেষ কৰি UB অৰ্থাৎ লাল টুপি যিটো কওঁ আমি লাল টুপিত বহুত পোষ্ট ওলাইছে লাল টুপিত কিমান ওলাইছে 1052টা পোষ্ট ওলাইছে আৰু 1052টা পোষ্টৰ ছোৱালীখিনিৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে আপোনালোকৰ 30% আৰু সেই 30%টো কিমান হয় 315টা পইণ্ট কিবা চামথিং ঠিক এনেকুৱা ঠিক আছে আপোনালোকে ওলাই ল'ব 0.6 নে কি অৰ্থাৎ 315টা বুলি ধৰি লওক আৰু 315টা পোষ্ট বহুত হয় বুজি পালে 30% ছোৱালীসকলৰ কাৰণে আছে যিখিনি লাল টুপি আৰু ছোৱালীসকলৰ কাৰণে আছে যিখিনি বন্দুকধাৰী অৰ্থাৎ AB বেটেলিয়নখিনিৰ কাৰণে আছে আপোনালোকৰ টোটেল পোষ্ট আছে 663টা আৰু তাৰে 10% হ'লে গমে পাওঁ এটাৰ আগত 0.66.3 অৰ্থাৎ 66টা পোষ্ট ধৰি লোৱা তোমালোকে ঠিক আছে ছোৱালীসকলৰ কাৰণে এটা চাওক মই স্ক্ৰীনশ্বট লগাই দিছোঁ ৰিজাৰ্ভেশ্যন ক'ত কিমান আছে যদি আপুনি আৰু ল'ৰাখিনিও বেয়া হ'ব নালাগে তোমালোকক কওঁ বাকী ছোৱালীখিনিৰ পৰা মাইনাছ কৰি যিখিনি পোষ্ট থাকে সেইখিনি গোটেইখিনি আমাৰ ল'ৰাসকলৰ কাৰণে ঠিক আছে 315টো মাইনাছ কৰি দিয়ক 1052ৰ পৰা বাকীখিনি ল'ৰাখিনি আৰু 663টাৰ পৰা আপোনালোকে 66.3 মাইনাছ কৰি দিয়ক বাকীখিনি আমাৰ ল'ৰাখিনি ঠিক আছে আৰু এতিয়া ৰিজাৰ্ভেশ্যনখিনি আমি কৈ দিম যে আপুনি যদি অবিচি ল'ৰা হয় আপোনাৰ কাৰণে কিমান ৰিজাৰ্ভেশ্যন আছে পাৰ্চেণ্টেজটো ওলাই কেনে আপোনাৰ কাৰণে কিমান টোটেল ভেকেঞ্চি আছে চাই ল'ব পাৰিব ঠিক আছে এতিয়া কৈ দিছোঁ স্ক্ৰীনশ্বটটো চাই লোৱা এইটো স্ক্ৰীনশ্বটটো দিয়া আছে যে OBC MOBC যিসকল ল'ৰা আছে তাৰ কাৰণে UBত আছে আপোনালোকৰ 27% ৰিজাৰ্ভেশ্যন আৰু ABতো আপোনালোকৰ 27% ৰিজাৰ্ভেশ্যন আছে ঠিক আছে আৰু চাহ জনগোষ্ঠীৰ যিখিনি লোক আছে সেইসকলৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন আছে 3%টো বহুত হয় গম পালে নাই হাজাৰত আপোনাৰ 1% মানে 10টাৰো বেছি ঠিক আছে এশত যদি 1% মানে এটা তেনেহ'লে হাজাৰত আপোনালোকে 10টা গতিকে 3% মানে বহুত হয় বুজি পালে 30টাৰো বেছি আছে চাহ জনগোষ্ঠীসকলৰ কাৰণে আৰু SC যিখিনি আছে SC সকলৰ কাৰণে আছে 7% ST P সকলৰ কাৰণে আছে 10% ST H সকলৰ কাৰণে আছে 5% ঠিক আছে আৰু বাকী স্পৰ্টছৰ কাৰণেও আছে ভেকেঞ্চি মই কৈ দিছোঁ NCC আৰু স্পৰ্টছৰ কাৰণে আপোনালোকক 1% আছে 1% মানে হাজাৰত 10টা গতিকে 52টা আছে মানে আপোনালোকৰ 15টাৰো বেছি আছে ঠিক আছে তো এতিয়া কথা হ'ল যে ধৰি লওক আমি যদি NCC বা ধৰি লওক স্পৰ্টছৰ কাৰণে এপ্লাই কৰোঁ